গাঁও পঞ্চায়তত আপুনি নাজিয়া গাঁও জিলা পৰিষদৰ প্ৰাৰ্থী আৰু জিউমাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যপদৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে, গতিকে কেনেকুৱা সঁহাৰি কি ক'ব? স্যার, জিউমাৰী পঞ্চায়তৰ ইয়াত 2টা নে 3টা ৱাৰ্ডৰ এটা মিটিং তেওঁলোকে আহ্বান কৰিছে। আচলতে মই ৱাৰ্ডৰ মিটিংবিলাকত যোৱাৰ সময় পোৱা নাই। এই জিউমাৰীৰ পৰা অলপ দূৰত নাতি দূৰতে ইয়াতে বৰঘাট আছে, বৰঘাটৰ পৰা আমাৰ এটা পদযাত্ৰা হ'ব সন্ধিয়া 6টাৰ পৰা। এই পদযাত্ৰাত আহিম কাৰণেই ইয়াতে জিউমাৰী এই মিটিঙৰ কিমান মানুহ হৈছে ইয়াৰ জনসাধাৰণৰ মতামত কি জানিবৰ কাৰণে এই জিউমাৰীত আহিছিলোঁ। আহি পেলাই দেখিলোঁ ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু ৰাইজে 7 তাৰিখৰ কাৰণে বাট চাই আছে কেতিয়া 7 তাৰিখ আহিব আমাৰ দলৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক তেওঁলোকে ভোটদান কৰিব। এই অঞ্চল খুব বেকৱাৰ্ড, খুব পিছপৰা এলেকা। এই অঞ্চলৰ পৰা বহুত নেতা পাৰিনেতাৰ জন্ম হৈছে, সকলোৱে ভোট লৈ যায়, কিন্তু এই অঞ্চলৰ কাৰণে কোনেও কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ নকৰে। ইয়াৰ ৰাইজ বহুত পিছপৰা, গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ দলৰ যিসকল প্ৰাৰ্থী আছে, আমাৰ দলৰ যিসকল সমৰ্থিত ৱাৰ্ড মেম্বাৰ আছে, তেওঁলোকক ৰাইজে ভোট দিয়ক। ভোট দিয়াৰ পিছত পৰ্যায়ক্ৰমে এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ বিধায়ক ডিব্ৰুৰঞ্জন শৰ্মাৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে এই অঞ্চলৰ দলঙৰ অসুবিধা আছে, এই অঞ্চলৰ ৰাস্তা ঘাটৰ সমস্যা আছে, গতিকে সেই সকলোখিনি সমস্যা সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে ৰাইজক আহ্বান জনাইছোঁ যে ছালমা খানম বাইদেউ আৰু আফ্ৰিদা বেগম চাহেবাক ইয়াৰ পৰা বিপুল সংখ্যক ভোট দি জয়যুক্ত কৰিবৰ কাৰণে ৰাইজৰ ওচৰত আজি আমি নিৰ্বাচন। সামগ্ৰী সমষ্টিত 4টা জিলা পৰিষদ আছে আৰু 25জন কাউন্সিলৰ আছে। আপোনালোকে অহা 11 তাৰিখলৈকে বাট চাওক। আমি ইমান ডাঙৰ ডাঙৰ কথাও নকওঁ, আমি ৰাজহুৱা সভাত আহি মিছা কথাও নকওঁ। আজিৰ তাৰিখত আমাৰ যিটো এছেছমেণ্ট আছে, আমাৰ এছেছমেণ্ট মতে আমি 25টা পঞ্চায়তৰ 25টাই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে দখল কৰিবৰ পৰা পৰিস্থিতিত আছোঁ। আমাৰ যি 4খন জিলা পৰিষদ আছে, 4খন জিলা পৰিষদৰ 4খনেই আজিৰ তাৰিখত আমি ভাৰতীয় জাতীয় কংগ্ৰেছতকৈ বহুত আগবাঢ়ি আছোঁ। আমাৰ 4জন জিলা পৰিষদৰ সদস্য ইয়াৰ পৰা জয়যুক্ত হ'ব। 25টা পঞ্চায়ত ইয়াৰ পৰা আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। আমাৰ 250জন ৱাৰ্ড মেম্বাৰ আছে, তাৰ ভিতৰত 30টাত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। বাকী যি 220টা আছে, সেই 220টাৰ 219টা নহয় 220টা ৱাৰ্ড মেম্বাৰে আমি জিকি আগন্তুক দিনত 11 তাৰিখৰ পিছত আমি চামগুৰি সমষ্টিত 100% পঞ্চায়তৰ আসন দখল কৰি আমি এই লোকেল বডিৰ চৰকাৰ ইয়াত চামগুৰিত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যি ৰাজনৈতিক দলসমূহৰ নেতাসকলে বিভিন্ন কৌশল অৱলম্বন কৰিছে। তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছিলে যে যোৱা উপ নিৰ্বাচনত আপোনাৰ কৌশল আছিলে যে আপুনি ৰেলী কৰি গৈছিলে এঠাইৰ পৰা। এতিয়া বৰ্তমান আপুনি পঞ্চায়ত নিৰ্বাচনতো তেনেধৰণৰ কৌশল, গতিকে কি ক'ব? মই পদযাত্ৰা কৰোঁ। মোৰ যিটো ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰৰ যিটো মোৰ এইটো এটা পাৰ্ট। মই পদযাত্ৰা কৰোঁ, মই দিনত মিটিং কৰোঁ, ৰাতি মিটিং কৰোঁ, সন্ধিয়া মই পদযাত্ৰা কৰোঁ। 10 কিলোমিটাৰকৈ পদযাত্ৰা কৰোঁ। যোৱা উপ নিৰ্বাচনত যি পঞ্চায়তত মই পদযাত্ৰা কৰিছোঁ, প্ৰত্যেকটো পঞ্চায়তত আমি কংগ্ৰেছৰ পৰা আগবাঢ়ি আছিলোঁ। আশা কৰিছোঁ এইবাৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে, 25টা পঞ্চায়ততে আমি পদযাত্ৰা কৰি আছোঁ আৰু 25টাতে আমি জিকিম।